আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যিহেতু সমগ্ৰ অসমত SRৰ কাম সম্পূৰ্ণ হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো কৰ্তন হৈছে নেকি বা আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব পাৰিব যে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা SRৰ নামবোৰ চেক কৰিব যে আপোনালোকৰ কাৰোবাৰ নাম কৰ্তন হৈছে নেকি বা আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত SR আছাম লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব চামাৰী ৰিভিজন, ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব চামাৰী ৰিভিজন, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট SR আছাম লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। যেতিয়া আপোনালোকে চামাৰী ৰিভিজনৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত 1 নম্বৰত অপশ্যন আহি যাব স্পেচিয়েল ৰিভিজন 2026 2026 আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব 2026। এতিয়া আপোনালোকে 2026ৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে 2026ৰ ওপৰত এবাৰ ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত স্ক্ৰল ডাউন কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত স্ক্ৰল ডাউন কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, অলপমান তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত এটা লিংক দিয়া আছে, আৰু অলপমান তলত আহি যাব। আপোনালোকে ইয়াত স্ক্ৰল ডাউন কৰিব, অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 2 নম্বৰত অপশ্যন দিয়া থাকিব চাৰ্চ ইন ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, চাৰ্চ ইন ইলেক্ট্ৰিকেল ৰোল। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে ইয়ৰ এপিক নম্বৰ। ফাৰ্ষ্ট আপোনালোকে ইয়াত যিটো আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দিয়া আছে ইয়ৰ এপিক নম্বৰ। এতিয়া যিটো আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰ আছে এইটো ঘৰত বহাই দিব। আৰু এইফালে চাব দিয়া আছে ষ্টেট, চিলেক্ট ইয়ৰ ষ্টেট। এতিয়া আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব ষ্টেট নাম, আপোনালোকে ইয়াত আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ইয়াত বহাই দিব ভোটাৰ আই ডি কাৰ্ড নম্বৰ, ইয়াত ছেট কৰি ল'ব ষ্টেট নাম আছাম, আৰু ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব, ইয়াত কিন্তু আপোনাৰ ফুল ডিটেইলছ আহি যাব এনেকুৱাকৈ। যদি আপোনালোকে কাৰোবাৰ চেক কৰিছে, ইয়াত ডিটেইলছ আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ লিষ্টত নাম আছে বা আপোনালোকৰ লিষ্টৰ পৰা নামটো কৰ্তন হোৱা নাই, তেনেহ'লে কিন্তু ইয়াত এনেকুৱাকৈ শ্ব' কৰিব। আৰু যদি আপোনালোকৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে বা আপোনালোকৰ SRত নাম অহা নাই, তেনেহ'লে কিন্তু ইয়াত আপোনাৰ ডিটেইলছবোৰ শ্ব' নকৰিব। এতিয়া আপোনালোকে ভিউৰত ক্লিক কৰি দিয়ে কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া কিন্তু আপোনালোকে সেইটো পেজ পিন কৰি বা ছেভ কৰি ৰাখি দিব পাৰিব। যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ডিটেইলছবোৰ ইয়াত নাহিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে বা লিষ্টত নাম আছে, তেনেহ'লে ইয়াত আপোনাৰ ডিটেইলছবোৰ শ্ব' কৰিব এনেকুৱাকৈ। সেইকাৰণে যিহেতু অসমত SR সম্পূৰ্ণ হৈ গ'ল, আপোনালোকে এনেকুৱাকৈ আজিয়ে চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো লিষ্টত আছে নে নাই, আপোনাৰ নামটো কৰ্তন হৈছে নেকি। আপোনালোকে এনেকুৱাকৈ আজিয়ে চেক কৰক SR আছাম।